মানুহৰ মনৰ ভিতৰতে কোনোবাই মোক বেয়া পাব পাৰে, তাত কোনো ক'ব লগা নাই। মাথো বেয়া পোৱাৰ কাৰণটোহে জানিব পাৰিলে ভাল। কিজানি কাৰোবাক চিন্তাধাৰাত মই সলনি হ'ব পাৰোঁ। কোনো মানুহে যেতিয়া কাৰোবাক প্ৰশংসা কৰে, তেতিয়া খুব কম মানুহে বিশ্বাস কৰে। কিন্তু যেতিয়া কাৰোবাক বদনাম কৰে, তেতিয়া সকলোৱে বিশ্বাস কৰি লয়। কিছুমান কষ্টৰ ওজন ইমানেই গধুৰ যে না সহ্য কৰিব পৰা যায়, না কাৰোবাক ক'ব পৰা যায়। যিকোনো কৰ্ম সদায় ভাবি চিন্তি কৰিব লাগে। যিকোনো হাজাৰটা ভাল কামে যিমান ওপৰত উঠিব পাৰে, তাতকৈ বেছি তলত পেলাব পাৰে এটা মাত্ৰ বেয়া কাম। মানুহে প্ৰায় কথা বুজি পোৱা কিছু সময়ৰ প্ৰয়োজন হয়, কিন্তু ভুল বুজাত 1 ছেকেণ্ডো সময় নলয়। কাষত থাকি সাহস দিবলৈ আৰু সন্মুখত থাকি থিয় হৈ পথ দেখুৱাবলৈ কোনো নাই, কিন্তু পিছফালে থিয় হৈ সমালোচনা কৰা মানুহ বহুত আছে। এইখন পৃথিৱীত তুমি কাৰোবাক সহায় কৰিলেও হয়তো মনত নাৰাখিব, কিন্তু এবাৰ ভুল কৰি চোৱাচোন, দেখিব সেই কথাটো চিৰজীৱন মনত ৰাখিব। মই ধনী নহয় আৰু ধুনীয়াও নহয়, প্ৰয়োজনীয়খিনি ল'ব পৰাকৈ সমৰ্থও নাই মোৰ। সেই বুলি নিজৰ জীৱনটোক লৈ অভিযোগ নাই মোৰ। ওপৰৱালাই মোক যি দিছে তাক লৈ মই বহুত সুখী। ধন্যবাদ।